এটা বাচ্চাতে এই তিনিটা বেমাৰ একেলগে থকা সমগ্ৰ বিশ্বতে এইটো প্ৰথম কেছ হয়। তো শিশুৰ কোনো আশাই নাছিল, অলমষ্ট এনেকুৱা এটা অৱস্থাত আমাৰ ওচৰত আহি পাইছিল। কাৰণ কি শিশুটো যেতিয়া আছিলে মূৰটো সৰু আছিলে, শিশুটো উশাহ নিশাহ লোৱা যোনডাল নলী আছিলে তাৰ পৰা মানে বাৰে বাৰে চাউণ্ড হৈ আছিলে। শিশুটোৰ কিডনী দুটাও একেলগে লগ খাই আছে। শিশু দুটা কিডনী দুটা মানে বেলেগে বেলেগে নাই, আমাৰ শৰীৰত ইউজুৱেলি বেলেগে বেলেগে থাকে। চ' দুটা একেলগে একগোট হৈ পিনে মাজ ভাগত গৈ পিনে আছে, আমাৰ শৰীৰৰ মাজ ভাগত এজেগাত গৈ পিনে থুপ খাই আছে। সেইখিনি সময়ত লক্ষণটো অকল নিউমনিয়াৰে আছিলে। বাকী যোনবিলাক লক্ষণ হ'ব সেইবিলাক অকণমান ডাঙৰ হ'লে দেখা দিব। যেতিয়া বাচ্চাটো ধৰক প্ৰাপ্তবয়স্ক হ'ব, যেতিয়া আপোনাৰ আগতে আৰু বংশবৰ্ধন কৰিবলৈ যেতিয়া তেওঁলোকে ষ্টাৰ্ট কৰিব, তেতিয়া দেখিব যে বংশবৰ্ধন ইজিলি নহ'ব। নুনান চিনড্ৰম যোনটো আছে তাৰ কাৰণে বাচ্চাটো চাপৰ হৈ থাকে। লাইফ টাইমৰ কাৰণে বাচ্চাটো হৈ চাপৰ হৈ থাকিব, নহ'লে ডিঙিটো চুটি হৈ থাকিব। এটি দেৱশিশু, আৰু এই দেৱশিশুটোৰ এটা খুব দুৰাৰোগ্য ৰোগ হৈছিল, যিটো ৰোগৰ কোনো চিকিৎসা নাছিল। এক প্ৰকাৰ ক'বলৈ গ'লে সেই চিকিৎসা সম্ভৱ কৰি তুলিলে অসমৰে এখন চিকিৎসালয়, হেল্থ চিটি চিকিৎসালয়। আৰু হেল্থ চিটিৰ এজন বিশেষজ্ঞ ডাক্তৰ য়াছিন আলীয়ে অসম্ভৱকো আচলতে সম্ভৱ কৰি তুলিবলৈ সক্ষম হ'ল। আচলতে কেনেকুৱা ধৰণৰ ৰোগ আছিল, কি ধৰণৰ লক্ষণ আছিল, এই সমগ্ৰ কথাখিনি জানিবৰ কাৰণে আমি উপস্থিত হৈছোঁ হেল্থ চিটি চিকিৎসালয়ত। আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে ডাক্তৰ য়াছিন আলী। আৰু তেওঁ যিহেতু এটা অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ সক্ষম হ'ল। পৃথিৱীত নোহোৱা নোপোজা এটা আচলতে বিৰল ৰোগ তেওঁৰ দেহত, দেৱশিশুটোৰ দেহত ধৰা পৰিছিল, আৰু খুব সুন্দৰকৈ তেওঁলোকে নিৰাময় কৰি তুলিবলৈ সক্ষম হ'ল। ডাক্তৰ য়াছিন আলী, আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আহি আছে শিশুটো ভাল নহয়, বহুত জেগাত দেখালে, ডক্টৰে চালে যে ধৰাও পৰিলে যে অলপমান নিউমনিয়া ডেভেলপ কৰিছে। তো তাৰ ট্ৰিটমেণ্ট দিলে, কিন্তু ট্ৰিটমেণ্টত কোনো কামেই নহ'ল। ট্ৰিটমেণ্টত যেতিয়া কাম নহ'ল, তেতিয়া তেওঁলোকে আকৌ নেক্সট ডক্টৰক দেখালে। তো তাতো আকৌ ট্ৰিটমেণ্ট যেতিয়া ষ্টাৰ্ট হ'ল, সেই ট্ৰিটমেণ্ট তাতো ভাল হায়াৰ মানে এণ্টিবায়'টিক্স যোনবিলাক দিব লাগে সেইবিলাক দিছিলে, ভালকেই দিছিলে, তেওঁলোকে ট্ৰিটমেণ্টটো ভালেই কৰিছিলে, কিন্তু শিশুটো ভাল নহ'ল। শিশুটো ভাল নোহোৱাৰ পিছত যেতিয়া আমাৰ ওচৰত আহিছিল, তাৰ 5 দিন মান আগৰ পৰা শিশুটোৱে খোৱা বোৱা চব এৰি দিছিলে, উশাহ নিশাহ লোৱাত একদম কষ্ট হৈছিলে। আমাৰ ওচৰত যেতিয়া আহি পৰিছিল, তেতিয়া শিশুটো অলমষ্ট মৃত্যুমুখত পৰা অৱস্থাত আমাৰ ওচৰত আহি পাইছিল। মাক দেউতাকে একেবাৰে আশাই এৰি দিছিল। নহয়, সেইটো শিশুৰ কোনো আশাই নাছিল, অলমষ্ট তেনেকুৱা এটা অৱস্থাত আমাৰ ওচৰত আহি পাইছিল। আৰু আমাৰ ওচৰত অহাৰ আগতে তেওঁলোকে ESI হস্পিটেলৰ সহায় লৈ পিনে আমাৰ ওচৰত আহিছিলে, যাতে পূৰা ট্ৰিটমেণ্টটো আমি ফ্ৰীকৈ কৰি দিব পাৰোঁ। চ' এনেকুৱা শিশুত আমি ট্ৰিটমেণ্টটো কমপ্লিটলি ফ্ৰীকৈ কৰি দিব পাৰোঁ। চ' যেতিয়া আমাৰ ওচৰত আহি পালে, আমি দেখিলোঁ সাংঘাতিক কেছ এইটো। চ' লগালগ আমি শিশুটোক বচাবৰ কাৰণে, প্ৰথমতে শিশুটোক বচাবৰ কাৰণে যিখিনি যাৱতীয় কৰিব লগা আছিলে, ভেণ্টিলেটৰ লগোৱা মেলা যি কৰিব লগা আছিলে, আমি গোটেইখিনি কৰিলোঁ শিশুটোক। তাৰপিছত যেনেকৈ শিশুটো একদম ডিহাইড্ৰেটেড অৱস্থাত আছিলে, একদম খানা একোৱেই খোৱা নাছিলে, শুকাই খিনাই অৱস্থা টাইট হৈ আহিছিলে। তাৰপিছতে সেই ইনিচিয়েল ট্ৰিটমেণ্টখিনিত যেতিয়া দেখিলোঁ যে শিশুটো বাচিলে, কিন্তু নিউমনিয়াটো ভাল নহ'ল। নিউমনিয়াটো যেতিয়া ভাল নহ'ল, তেতিয়া আমি চিন্তা কৰিব লগা অৱস্থা এটা আহি পৰিলে যে নিউমনিয়া এটা কিয়নো ভাল নহ'ল। চ' সেই যেতিয়া আমাৰ ওচৰত আহিছিলে, তেতিয়া শিশুটো 1 মাহ 20 দিন আছিলে। চ' তাৰপিছতে আমি ষ্টাৰ্ট কৰিলোঁ আমাৰ নতুনকৈ আকৌ চিন্তা চৰ্চা ষ্টাৰ্ট কৰিলোঁ। নতুনকৈ চিন্তা চৰ্চা ষ্টাৰ্ট কৰি আমি স্কেনিং যিমান আছিলে স্কেনিং কৰিলোঁ। তাৰপিছত আমাৰ কেতিয়াবা কি হয়, যোনডাল উশাহ নিশাহ লোৱা নলী থাকে, তাৰ ভিতৰত কেতিয়াবা টিউমাৰ থাকিলে এনেকুৱা প্ৰব্লেম হ'ব পাৰে, বাৰ মানে এনেকুৱা দীঘলীয়া নিউমনিয়া, বা আমাৰ চেষ্টৰ ভিতৰত যদি কিবা টিউমাৰ হৈছে, বা কোনোবা যদি যোনটো আমাৰ ব্লাড ভেচেল বুলি কওঁ, যোন ৰক্তবাহী নলী, এইবিলাক যদি ক'ৰবাত গণ্ডগোল কৰি পেলাই চেপা খাই আছে, তেতিয়াও হ'ব পাৰে। চ' সেইকাৰণে আমি যিমান কৰিব লাগে, CT এনজিঅ'গ্ৰাফি কৰিলোঁ, ভাৰ্চুৱেল ব্ৰংকস্কপি কৰিলোঁ, হাৰ্টৰ ভিতৰত কিবা আছে নেকি চাবৰ কাৰণে ইক'কাৰ্ডিঅ'গ্ৰাফি কৰিলোঁ। তো সেইবিলাক অলমষ্ট কৰাৰ পিছত আমি দেখিলোঁ যে নিউমনিয়াটো ভাল নাই হোৱা। চ' নিউমনিয়াটো যেনেকৈ আছিলে তেনেকৈ আছে। তো সেইখিনি সময়ত ক'ভিডো চলি আছিলে। চ' ক'ভিডৰ এইবিলাকতো আগতে আমি ৰুল আউট কৰি পিনেহে এডমিট কৰোঁ। চ' ক'ভিড ৰুল আউট কৰা আছিলে, ক'ভিড নহয়। তাৰপিছতে চিন্তা কৰিলোঁ যে নহয়, এইটো কথা গণ্ডগোল আছে। তো CT স্কেনবিলাক আমি ভালকৈ তন্নকৈ গোটেই CT স্কেনবিলাক ভালকৈ আকৌ পৰীক্ষা কৰিলোঁ। তাৰপিছত আমি ভাবিলোঁ যে নহয়, এইটো সাধাৰণ ধৰণৰ নিউমনিয়া নহয়, এইটো অকণ বেলেগ ধৰণৰ নিউমনিয়া হয়। চ' সেইটো হিচাপে যেতিয়া আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিলোঁ অসাধাৰণ নিউমনিয়া হিচাপে, চ' লাহে লাহে শিশুটো আৰোগ্য হ'বলৈ ষ্টাৰ্ট কৰিলে। 2 দিন পিছৰ পৰা শিশুটো খাবলৈ ষ্টাৰ্ট কৰিলে। 5 দিন মানত শিশুটোৱে ভালকৈ উশাহ নিশাহবিলাক ভাল হৈ আহিলে। চ' আল্টিমেটলি এৰাউণ্ড 10 ডেজ মানৰ পিছত আমি শিশুটো একদম কমপ্লিটলি আৰোগ্য হ'বলৈ ধৰিলে। তাৰপিছত যেতিয়া আমাৰ শিশুটো ডিছচাৰ্জ দিম বুলি ভাবিলোঁ, তাৰপিছত বহুত কথাৰ চিন্তা থাকি গ'ল, বহুত প্ৰশ্ন থাকি গ'ল আমাৰ মাজত, যে শিশুটোৰ ইমান
এটা ভাল এটা সুস্থ সবল শিশু জন্মতে একদম সুস্থ সবল আছিলে চ' তাৰপিছতো মাকে অকল গাখীৰ খুৱাই আছে বেলেগ বাহিৰৰ পৰা একো দিয়া নাই চ' গতিকে শিশুটোৰ ইনফেকশ্যন হোৱাৰ কোনো পধ্যেই ইনফেকশ্যন হোৱাৰ কোনো চান্স নাছিলে তথাপিও শিশুটোৰ নিউমনিয়া হ'ল কিন্তু হ'ল যদিও আকৌ ট্ৰিটমেণ্টটো ইমান কিয় প্ৰলং হ'ল ইমান দীঘলীয়া হ'ব নালাগিছিল নহয় ইউজুৱেলি নহয় চ' সেইকাৰণে আমি ভাবিলোঁ নহয় বেলেগ কিবা এটা আছে তো সেই হিচাপে যেতিয়া আমি চিন্তা চৰ্চা কৰিলোঁ তেতিয়া আমাৰ আল্টিমেটলি এটা মানে সিদ্ধান্তত উপনীত হ'লোঁ যে নহয় এইটো জেনেটিক এনালাইচিছ কৰিলে কিজানি আমি আৰু বিৰল কিবা এটা হৈ আছে নেকি ৰোগ ভিতৰত সেইটো ধৰা পৰিব চ' আল্টিমেটলি সেইটো যেতিয়া কৰি পিনে আমি তেওঁলোকক ছুটি কৰি যাব দিলোঁ যেতিয়া আপোনাৰ হেৰিটো আহিলে জেনেটিক টেষ্টৰ ৰিপৰ্টটো ইউজুৱেলি বেংগলোৰৰ পৰা আহে চ' বেংগলোৰলৈ আমি পঠাই দিলোঁ বেংগলোৰৰ পৰা ৰিপৰ্টটো এমাহ লাগে এমাহৰ পিছত আহিলে তেতিয়াহে মানে আচল বস্তুকেইটা ধৰা পৰিলে যোনটো আপোনাৰ শিশুৰ যোনটো আপোনাৰ উশাহ নিশাহজনিত প্ৰব্লেম আছিলে তাৰ লগত সামঞ্জস্য ৰাখি যোনটো আমাৰ এটা ডায়েগনচিছ প্ৰথমতে যোনটো প্ৰাইমেৰী চিলিয়াৰী ডিছকাইনেচিয়া বুলি কওঁ চ' সেইটো এটা ধৰা পৰিলে ছেকেণ্ড যোনটো ধৰা পৰিলে সেইটো হ'ল নুনান চিনড্ৰমটো আমি ভাবা নাছিলোঁ ধৰা পৰিব বুলি যেতিয়া ধৰা পৰিলে তেতিয়া আমি আকৌ কেছটোলৈ যেতিয়া গ'লোঁ তেতিয়া আমি গম পালোঁ যে হয় নুনান চিনড্ৰমৰ উপস্থিতিৰো কেইটামান বস্তু তাত আছিলে যেনেকৈ শিশুটোৰ যেতিয়া আছিলে মূৰটো সৰু আছিলে শিশুটো উশাহ নিশাহ লোৱা যোনডাল নলী আছিলে তাৰ পৰা মানে বাৰে বাৰে চাউণ্ড হৈ আছিলে সেই নুনান চিনড্ৰমত এনেকুৱা হ'ব পাৰে চ' তাৰপিছত আমাৰ চিটি স্কেনবিলাক যেতিয়া আমি পুংখানুপুংখভাৱে আমি যেতিয়া চাই আছিলোঁ মোক ডক্টৰ ৰবীন শইকীয়া ৰেডিঅ'লজি বিভাগৰ তেওঁ বহুত সহায় কৰিলে সেই ক্ষেত্ৰত চ' তাত আমি দেখা পালোঁ যে নহয় শিশুটোৰ কিডনী দুটাও একেলগে লগ খাই আছে শিশু দুটা কিডনী দুটা মানে বেলেগে নাই আমাৰ শৰীৰত ইউজুৱেলি বেলেগে থাকে চ' দুটা একেলগে একগোট হৈ পিনে মাজভাগত গৈ পিনে আছে আমাৰ শৰীৰৰ মাজভাগত এজেগাত গৈ পিনে থুপ খাই আছে চ' সেইটো এটা এবনৰ্মেলিটি তিনিটা এবনৰ্মেলিটি একেলগে থকা শিশু আমি যেতিয়া আকৌ মাতি পিনে শিশুটো চালোঁ ঠিক ঠাক হৈ পিনেতো শিশুটো গুচি গ'ল তো আমি ট্ৰিটমেণ্ট সেই হিচাপে দি গ'লোঁ ঘৰতো গৈ তেওঁলোকে ট্ৰিটমেণ্ট চলালে শিশুটো বৰ্তমান ভালেই আছে চ' আমি খবৰ লৈ আছোঁ শিশুটোৰ তেওঁলোকে অকণমান ভিতৰুৱা গাঁও অঞ্চলৰ হয় চ' গতিকে তেওঁলোকে মানে সততাই আহিব নোৱাৰে তাৰ পৰা আৰু প্লাছ তেওঁলোকে বহুত দুখীয়া ঘৰৰ হয় তেওঁলোকে মানে তাৰ পৰা যে খৰচ কৰি ইয়ালৈ আহিব সেইটোও তেওঁলোকে নোৱাৰে চ' বৰ বেছি আমি তেওঁলোকক দিগদাৰ দিব বিচৰা নাই সেইটো কাৰণে আমি খালি ফোন কৰি মাজে খবৰটো লওঁ অকল নিমুনিয়া আছিল নে আৰু কিবা বেলেগ লক্ষণো আছিলে সেইখিনি সময়ত যোনখিনি সময়ত আমাৰ তাত আহিছিলে সেইখিনি সময়ত লক্ষণটো অকল নিউমনিয়াৰে আছিলে কেলৈ কি বাকী যোনবিলাক লক্ষণ হ'ব সেইবিলাক অকণমান ডাঙৰ হ'লে দেখা দিব বাকী যোনবিলাক এই ৰোগকেইটাৰ পৰা বাকী যোনবিলাক লক্ষণ দেখা দিব সেইবিলাক আৰু অকণমান ডাঙৰ যেতিয়া হ'ব বাচ্চাটো ধৰক প্ৰাপ্তবয়স্ক হ'ব যেতিয়া আপোনাৰ আগতে আৰু বংশবৰ্ধন কৰিবলৈ যেতিয়া তেওঁলোকে ষ্টাৰ্ট কৰিব তেতিয়া দেখিব যে বংশবৰ্ধন ইজিলি নহ'ব এইটো নহ'বও পাৰে তেতিয়াহ'লে মানে ধৰক ইউজুৱেলি এই প্ৰাইমেৰী চিলিয়াৰী ডিছকাইনেচিয়াত নহয় মানে সেইটো কাৰণে আমি IVF কৰিব লগা হয় তাৰ কাৰণে টেষ্ট টিউব বেবী যোনটো কওঁ তো টেষ্ট টিউব বেবী কৰিব লগা হয় নুনান চিনড্ৰম যোনটো আছে তাৰ কাৰণে বাচ্চাটো চাপৰ হৈ থাকে তো লাইফ টাইমৰ কাৰণে বাচ্চাটো চাপৰ হৈ থাকিব নহ'লে ডিঙিটো চুটি হৈ থাকিব আৰু আপোনাৰ মূৰটো অকণমান সৰু হৈ থাকিব আৰু মেণ্টেলি অকণমান ৰিটাৰ্ডেড হ'ব পাৰে আৰু যদি মই এটা কথা সুধোঁ আপোনাক যিটো শিশু আপোনালোকে অস্ত্ৰোপচাৰ কিবা প্ৰয়োজন আছিল নেকি নহয় এই শিশুটোৰ অস্ত্ৰোপচাৰৰ কোনো প্ৰয়োজন নাছিলে কোনো অস্ত্ৰোপচাৰ কৰা হোৱা নাই চ' শিশুটো বেছিকেলি ভেণ্টিলেটৰতহে আছিলে ভেণ্টিলেটৰৰ পৰা ওলাই পিনে বাকী আমি ষ্টেপ ডাউন কৰোঁ যোনটোক আমি CPAP মেচিন কওঁ তাত লাগিলে তাৰ পৰা আকৌ আল্টিমেটলি অক্সিজেনত আহিলে অক্সিজেনৰ পৰা আল্টিমেটলি শিশুটো নৰ্মেল আমাৰ বাতাবৰণত যেনেকৈ ধুনীয়াকৈ উশাহ নিশাহ ল'ব ষ্টাৰ্ট কৰিলে চ' তাৰ মানে যিখিনি ট্ৰিটমেণ্ট লাগিছিল সেইখিনিও বহুত বেলেগ ধৰণৰ ট্ৰিটমেণ্ট নৰ্মেল এণ্টিবায়'টিক্স নহয় মানে কোনো বেলেগ ধৰণৰ এণ্টিবায়'টিক লাগিলে বেলেগ ধৰণৰ শিশুটো খানা পিনাও খোৱা নাছিলে চ' তাৰ কাৰণে আমি পাৰেণ্টেল নিউট্ৰিশ্যন বুলি কয় যোনবিলাক আমি ধমনী আমাৰ যোনবিলাক ৰক্তবাহী নলী আছে সেইফালেদি আমি খোৱা বোৱাবিলাক আমি সেইফালেদি ভৰাই আছিলোঁ তাৰ কাৰণে বেলেগ ধৰণৰ চলিউশ্যন বনাব লাগে সেইবিলাক মিক্স কৰি ভৰাই দিছিলোঁ আৰু চেষ্ট ফিজিঅ'থেৰাপি আছিলে চেষ্ট ফিজিঅ'থেৰাপি লাগিছিলে যাতে যোনখিনি আপোনাৰ ইনফেকশ্যনখিনি সোমাইছে সেইখিনি যাতে ওলাব পাৰে তাক আকৌ কোমলাবৰ কাৰণে মানে বেলেগ দৰৱ পায় সেইবিলাকো আমি দিছিলোঁ চ' বহুত কষ্টৰ মূৰত বাচ্চাটো মানে ওলাই আহিলে আল্টিমেটলি সুস্থ সবল হৈ পিনে ঘৰলৈ গৈছে চ' আল্টিমেটলি বাচ্চাটো চাওক যদি আমি মাজে ট্ৰিটমেণ্ট কৰি থাকিব লগা হ'ব কিন্তু ট্ৰিটমেণ্ট যদি আমি কৰি থাকোঁ এই বাচ্চাটো এটা নৰ্মেল এটা জীৱন যাপন কৰিবলৈ সক্ষম হ'ব আগলৈকেও এনেকুৱা ধৰণৰ ঘটনা আগতে দেখিছে নেকি আপুনি চ' এইটো হ'ল প্ৰথম এনেকুৱা ধৰণৰ ঘটনা যোনটোত এনেকুৱা 3টা বিৰল বেমাৰ একেলগে আছে আপুনি সেই 3টা বেলেগে পাব পাৰে এটাকে আপুনি পাব পাৰে কিন্তু এটা বাচ্চাতে এই 3টা বেমাৰ একেলগে থকা এইটো বিশ্বতে সমগ্ৰ বিশ্বতে এইটো প্ৰথম কেছ হয় এইটো মই শতাধিক মেডিকেল লিটাৰেচাৰ ৰিচাৰ্চ কৰাৰ পিছতহে কৈ আছোঁ আৰু
এমাহ দুমাহ নহয়, কমপ্লিট 1 বছৰ মানৰ ৰিচাৰ্চৰ পিছতে কথাটো কৈ আছোঁ। বহুত ডক্টৰ ফৰামত কথা পাতিলোঁ, বহুত চিকিৎসকৰ লগত, বহুত জেনেটিক স্পেচিয়েলিষ্টৰ লগতো কথা পাতিলোঁ। চ' তেওঁলোকেও কেতিয়াও এনেকুৱা কোনো কেছ পোৱা নাই কেতিয়াও। চ' এইটো যিহেতু আমাৰ ইয়াতে আমি আজি ধৰিবলৈ সক্ষম হৈছোঁ, চ' এনেকুৱা ধৰণৰ কিবা কেছ থাকিলে চ' চিকিৎসকসকল সজাগ হোৱা উচিত যে এইটো নৰ্মেল নিউম'নিয়া নহ'বও পাৰে। এইটো বেলেগ ধৰণে চিন্তা চৰ্চা কৰি পিনে যদি আমাৰ লগত কণ্টেক্ট কৰে আমি হেল্প কৰি দিম। চ' যাতে বাচ্চাটোৰ যাতে ট্ৰিটমেণ্টখিনি অসমতে হৈ যায়, যাতে তেওঁলোক বাহিৰলৈ ওলাই যাব নালাগে, ইমান ব্যয়বহুল হৈ যাব বাহিৰত ওলাই গ'লে খৰচটো। চ' সেইটো যাতে আমি কাট ডাউন কৰিব পাৰোঁ। আমাৰ ইয়াতে চেম্পলবিলাক বাহিৰলৈ পঠাই দিম, তাৰ পৰা আমাৰ ৰিপৰ্টটো পাই যাম, ট্ৰিটমেণ্টটো আমাৰ ইয়াতে কৰিব পাৰিম। তো ৰাইজৰ কাৰণে এইটো নিশ্চয় এটা ভাল খবৰ হ'ব। এনেকুৱা ধৰণৰ যিটো ঘটনা আপুনি প্ৰথমবাৰলৈ দেখিলে, বা এতিয়া যিসকল হয়তো এনেকুৱা ধৰণৰ ঘটনা নহওক কাৰো, আমি সেইটোৱে চিন্তা কৰিম, কিন্তু যদি এনেকুৱা ধৰণৰ ঘটনা যদি আকৌ হ'বলগীয়া হয় তেতিয়া ৰাইজে কেনেকুৱা ধৰণৰ নহয়। চাওক, যেতিয়া আপোনাৰ যিকোনো মানুহে যেতিয়া এটা শিশুৰ এনেকুৱা অৱস্থা হয় যাতে বাৰে বাৰে কাহি আছে, উশাহ ল'বলৈ দিগদাৰ হৈছে, ডেফিনেটলি চিকিৎসকৰ ওচৰত যাবই তেওঁলোকে। কিন্তু ভিতৰুৱা অঞ্চলৰ মানুহ কিছুমানে কেতিয়াবা ৰখি থাকে, তেওঁলোক ওলাই নাহে। চ' তাৰ কাৰণে মোৰ তেওঁলোকলৈ চবলৈ অনুৰোধ, আমাৰ অসমবাসী সমগ্ৰ ৰাইজলৈ অনুৰোধ যে আপোনালোকে এনেকুৱা কিবা কিবি দেখিলে ৰৈ নাথাকিব, চিকিৎসকৰ ওচৰলৈ যাওক, চিকিৎসকৰ পৰা আপোনালোকে পৰামৰ্শ লওক। সেই চিকিৎসকে আপোনাৰ যেতিয়া দেখিব যে বস্তুটো নহৈছে, তেওঁ আপোনাক এনেও ৰেফাৰ কৰি দিব আগলৈ যে আপোনালোকে আৰু অকণমান ভাল ইনষ্টিটিউটত যাওক, অকণমান ভাল জেগাত যাওক, যাতে বস্তুটো আৰু অকণমান কিবাকৈ যদি আৰু অকণমান বহলাই পিনে চাব পৰা যায়, আৰু অকণ ভালকৈ তন্নকৈ চাব পৰা যায়। চ' সেইটো ফেচিলিটি আজিকালি গঢ় লৈ উঠিছে। চ' আজিকালি ইমান এই বিৰল বস্তুবোৰো অসমতেই আপোনাৰ ডায়েগনচিছ কৰি ট্ৰিটমেণ্ট কৰিব পৰা সম্ভৱপৰ হৈ উঠিছে। চ' মোৰ সেইটোৱে অনুৰোধ যে চবেই যাতে এই বস্তুটোত আগুৱাই যায়, ৰাইজেও আগুৱাই যায়, আৰু যিসকল চিকিৎসক আছে তেওঁলোকেও যদি চিন্তা চৰ্চাটো অকণমান বেলেগ ধৰণে কৰে, যে আজিকালি ফেচিলিটিজবিলাক চব এভেইলেবল হৈ গৈছে, চ' ফেচিলিটিবিলাক ইউজ কৰি পিনে আমি এনেকুৱা ধৰণৰ ডায়েগনচিছ বনাবলৈ নিশ্চয় সক্ষম হ'ম। যিটো শিশুক আপোনালোকে ট্ৰিটমেণ্ট কৰি সুন্দৰকৈ নিৰাময় তুলিলে, সেইগৰাকী শিশু এতিয়া ডাঙৰ হ'লে কিবা সমস্যা হ'ব নেকি? হয়, ডেফিনেটলি। সেই শিশুটো ডাঙৰ হ'লে মই কৈ আছিলোঁ, সেই শিশুটো ডাঙৰ হ'লে আপোনাৰ মেণ্টেলি যদি অলপমান ৰিটাৰ্ডেড থাকিব পাৰে, ঠিক আছে, তেওঁৰ ডিঙিটো চুটি থাকিব পাৰে, বাচ্চাটো অকণমান চুটি চাপৰ হৈ থাকিব পাৰে। বাচ্চাটো যেতিয়া নিউম'নিয়া হ'ব, মানে বাৰে বাৰে ইনফেকশ্যনৰ কাৰণে মানে এই বাচ্চাটো বাৰে বাৰে নিউম'নিয়া হোৱাৰ চান্স থাকে, এই বাচ্চাটো বংশবৃদ্ধি কৰাত প্ৰব্লেম থাকে। চ' সেইবিলাক যেতিয়া যি হ'ব সেই হিচাপে ট্ৰিটমেণ্ট কৰি থকা হ'ব, আৰু ট্ৰিটমেণ্ট কৰিলে নিৰাময় হ'ব, তেনেকৈ চলি থাকিব লাগিব। আৰু বাচ্চাটো এটা স্বাভাৱিক জীৱন যাপন এটা পাবলৈ সক্ষম হ'ব আল্টিমেটলি। এই আছিল ডাক্তৰ য়াছিন আলী, আৰু ইতিমধ্যে তেওঁ কৈছেই যে পৃথিৱীত আচলতে নোহোৱা ধৰণৰ এটা ঘটনা তেওঁলোকে দেখিলে, তেওঁলোকে দেখাৰ পিছত তেওঁ সুন্দৰকৈ নিৰাময় কৰি তুলিবলৈ সক্ষম হ'ল। আৰু তেওঁলোকে অনুৰোধ জনাইছে যে এনেকুৱা ঘটনা যদি কেনেবাকৈ দেখে আপোনালোকে, কিন্তু ৰৈ নাথাকিব, লাগিলে যিমান দূৰতে নাথাকক আপোনালোকে চিকিৎসকৰ নিশ্চয় পৰামৰ্শ ল'ব।